নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এয়া আজি ভিডিঅ' মানে মোৰ ঘৰত এভাগ সত্যনাৰায়ণ পূজা পাতিছোঁ, গতিকে ভাবিছোঁ আপোনালোককো অকণমান পূজা ভাগৰ আয়োজন কেনেকৈনো কি কৰিছোঁ ভাবিছোঁ অকণমান দেখুৱাই যাম যিমানখিনি পাৰোঁ থুলমূলকৈ। গতিকে সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু এয়া মই চাকি সন্ধিয়া গোঁসাই চাকি জ্বলাই ল'লোঁ। দেও আহিছে, কাকমত লাগি আছে, তেওঁ যোগাৰখিনি কৰি আছে, আমি সকলোৱে যোগাৰ কৰি আছোঁ। গতিকে সেয়া চাই থাকিবচোন, যিমানখিনি পাৰোঁ অকণ অকণ দেখুৱাম, সেয়াও ল'ব পাৰিব আপোনালোকে। আৰু মায়ে প্ৰসাদৰ লাডুৰ কাৰণে মিঠৈ, কেঁচা মিঠৈৰ কাৰণে পিঠাগুড়ি খুন্দি আছে। আৰু এয়া দেও সহায় কৰিবলৈ তেখেতক আমি মাতোঁ, প্ৰায় সদায়ে মাতোঁ পূজা পাতিলে, তেখেতে বহুতখিনি সহায় কৰি দিয়ে। আৰু তেখেতে এয়া দেউক সহায় কৰি আছে, প্ৰসাদৰ কাম সকলোখিনি তেওঁ কৰি দিয়ে অৱশ্যে, ঘোল বনোৱাৰ পৰা আদি কৰি। আৰু এয়া মেইন দেও পূজাত আসন পাতি আছে, সকলোখিনি তেওঁ ঠিক ঠাক কৰি আছে। আৰু এয়া মায়ে মিঠৈ বনাই আছে, মিঠৈ হৈছে। আৰু যিহেতু আমি মানুহ মতা নাই, ঘৰতে পূজা ভাগ কৰিছোঁ, গতিকে মিঠৈও কমকৈ বনাইছোঁ। ওচৰতে মানুহখিনিক, আমাৰ ওচৰৰ সকলোকে বিলাই দিম পাত। আৰু এইফালে প্ৰসাদ ৰেডি হৈ গ'ল, এতিয়া লাগি আছে ঘোল বনাবলৈ। এয়া চাওক, কলৰ ওপৰত গুড় এনেকৈ কাটি থ'লে বোলে কলখিনি সোনকালেই হেৰি হৈ যায়, মানে গলি যায়, দেৱে কৈ আছে। গতিকে সেয়া দেৱে কাটি আছে, আৰু সকলো যোগাৰ হ'লেই বাৰু। আৰু মই এনেকৈ গোটেই ঘৰটোতে, আগফালে ভিতৰ সকলোতে, বাহিৰে ভিতৰে ধূনা দিছোঁ। আৰু সেয়া গেটৰ মুখত দেখিছেনে বাৰু, দুগজ চাকি দি ল'লোঁ সন্ধিয়াই। আৰু এতিয়া মই ধূনা ফুৰাই দিছোঁ ভিতৰে বাহিৰে। ধূনাকণ ফুৰালেহে আচলতে মনটো ভাল লাগে, পবিত্ৰ পবিত্ৰ লাগে। আৰু সেয়ে মই অকণমান সকলোতে ধূনা ফুৰাই দিছোঁ। পূজা আৰম্ভ হোৱা নাই, হ'ব আৰু, দেৱে যোগাৰ কৰি হৈছেগৈ আৰু। গতিকে অলপ পিছতে পূজা আৰম্ভ হ'ব। গতিকে আপোনালোকে চাই থাকক আৰু সেৱাও ল'ব পাৰিব। পূৰ্ণ পাত্ৰ ভোজন যে এইটো পূৰ্ণ পাত্ৰ ভোজনী ক'ত থওঁ? এইটো অকণমান গলাই দিওঁ, ঘিউটো খুন্দা না, মই তাৰপিছতে খুন্দি দিলোঁ। আৰু এয়া আমাৰ ঘোল ৰেডি হৈছে। আৰু এয়া চাওক, বহুত ধুনীয়া হৈছিলে ঘোল। আৰু এয়া হাজবেণ্ডে কিবা খুন্দিবলৈ ৰৈ আছে, খুন্দিব এতিয়া কিবা এটা সৰুকৈ খুলি নিব কৈছে দেৱে। এয়া পাকঘৰত লাগি আছে, তেওঁ ড্ৰেছ কৰাই নাই, ধুতি চুটি পিন্ধিবহে এতিয়া, গা পা ধুই আচলতে যোগাৰখিনি তেওঁ কৰি আছে। ओम बेटावा सपिका सराय कोसा सरी पिसा अस्मातं स्मानं जेन विघ्न कराय महाग्रहं गप्नो संपितासनं सिद्ध कर्म रज्य ओम षष्ठी ओम षष्ठी ओम षष्ठी ओम षष्ठी ओम। আৰু আমাৰ পূজা আৰম্ভ হৈ গ'ল, আৰু সকলোৱে সেৱা ল'ব পাৰিব যোনসকলে চাই আছে। যিহেতু সত্যনাৰায়ণ পূজা বহুত মহত্বপূৰ্ণ পূজা হয়, আগৰ দিনততো শুনিলেই যায় বুলি কয়। গতিকে সেৱা ল'ব আপোনালোকে, ময়ো এনেকৈ লওঁ ভিডিঅ'ত দেখিলে। আৰু মই এতিয়া কৰি আছোঁ চাহ। এয়া চাহ দিবলৈ গৈ আছোঁ পাকঘৰৰ পৰা। এয়া চাওক, চাহৰ প্লেট দাঙি এয়া মই চাহ দিবৰ কাৰণে গৈ আছোঁ। বৰ বিশেষটো মানুহ মতা নাই, কৈছোঁ। এয়া দেও আৰু আমাৰ ঘৰত ভাড়াতীয়া হিচাপে থকা তেওঁলোকক মাতিছোঁ, তেওঁলোকক এনেকৈ চাহ তাহ দি আছোঁ। আৰু যিহেতু পূজা ভাগ বহুত দীঘলীয়া, আপোনালোকক অকণমান অকণমানহে এনেকৈ দেখুৱাইছোঁ। গোটেই পূজাখন ভাগোতে 2 ঘণ্টা 3 ঘণ্টামানেই লাগিল। আৰু এয়া পূজা ভাঙিলে আমি সকলোৱে এনেকৈ সেৱা লৈছোঁ, দেৱে আশীৰ্বাদ দি আছে, নিৰ্মালি দিব।
আশীৰ্বাদ দিছে। এয়াই আৰু পূজা বুলি, সত্যনাৰায়ণ পূজা বুলি আমাৰ বিধিখিনি এনেকৈ কৰোঁ। আপোনালোককো অকণমান দেখুৱালোঁ। আচলতে ভালো লাগে পূজা এনেকৈ দেখিলে, চায়ো ভাল লাগে, সেৱাও কৰিব পাৰি। আৰু এতিয়া আমি সকলো এনেকৈ বহি প্ৰসাদ খাবলৈ লৈছোঁ। আৰু এয়া হ'ল দেও, যোনজনে আমাৰ পূজা কৰিছিলে। তেখেতক অথনিবাৰ পিছফালৰ পৰা দেখুৱাইছিলোঁ, গতিকে মই সন্মুখৰ পৰা অকণমান উঠাই থ'লোঁ। আৰু এয়া পূজা ভাগিলে, আৰু এয়া প্ৰসাদখিনি তেখেতে ইজন দেৱে আমাক চিজিল কৰি দিছে। আমি ওচৰৰ ওচৰতে যোনকেইঘৰ আছোঁ, যিহেতু ৰাতি দেৰিয়েই হৈছিলে, ওচৰৰ কেইঘৰক এনেকৈ বিলাই দিম আৰু ঘোল প্ৰসাদ। ঘোল আৰু প্ৰসাদখিনি অৱশ্যে বহুত বেছি টেষ্টি হৈছিল। এয়া ঘোল আৰু প্ৰসাদ ধুনীয়াকৈ খালোঁ। এয়াই আৰু আজি পূজা বুলি ইমানখিনি দেখুৱালোঁ। আমাৰ পূজা ভাগ কেনেকৈ কৰোঁ আপোনালোককো দেখুৱালোঁ। গতিকে ইমানেই আছিল আজিৰ ভিডিঅ'টো। গতিকে মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে, লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।